মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীক বিহুৰ শুভেচ্ছা জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছো সকলোৰে নতুন বছৰটো অসমীয়া নতুন বছৰটো সুখৰ হওক তোমালোকে যিবোৰ এক্সপেক্টেশন লৈ ধৰা সায়েন্স পঢ়িছা যেহেতু মেইনলি সায়েন্সৰ ভিডিঅ'বোৰে মোৰ চেনেলটোত দিও সো সকলোৰে যাতে সপোনবোৰ পূৰণ হওক গোটেই বছৰটো ভালদৰে পঢ়িব পাৰা গোটেই প্ৰিপাৰেচনবোৰ কমপ্লিট হওক সিলেবাছবোৰ সময়মতে হৈ যাওক লগতে তোমালোকৰ স্বাস্থ্য ভালে থাকক আৰু তোমালোকে এন্ট্ৰেন্সৰ কাৰণে সকলোটো এন্ট্ৰেন্স দিবাই যি এন্ট্ৰেন্স নিদিয়া নীট হওক সিইউটি দিয়া আইআইটি দিয়া বা আসাম সিডব্লিউ যি হওক সব আজিকালি এন্ট্ৰেন্সৰ ওপৰতে হয় সকলো যাতে ক্ৰেক কৰি তোমালোকে সফল হ'ব পাৰা মোৰ এয়াই তোমালোকলৈ মানে আশীৰ্বাদ থাকিল ঠিক আছে আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো আমাৰ এই ভিডিঅ'টো যিটো মোৰ হাইড্ৰোজেন বেটছ 3.0 তাৰ এটা অন্যতম এটা ভিডিঅ' লেকচাৰ নম্বৰ 4 হ'ব এটো ইয়াতে খুব এটা ইম্পৰ্টেন্ট টপিক আজি মই ডিসকাস কৰিম যেহেতু এটো খুবই ইম্পৰ্টেন্ট টপিক ভাবিছো যে কিছুমান ভিডিঅ' তোমালোকৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে তোমালোকে পোৱা যাতে জানা বস্তুখিনি তোমালোকক শিকাব পাৰো সেই কাৰণে কিছুমান ভিডিঅ' মই ধৰা সকলোৰে বাবে মানে দি যাবলৈ মই চেষ্টা কৰিম কিছুমান ভিডিঅ' আৰু যি সকলে ধৰা তোমালোকে ভাবা যে কমপ্লিট কোৰ্সটো ধৰা মোৰ লগত পঢ়িব খোজা খুব এটা কম প্ৰাইসত মেসেজ কৰিলে হল বা ফোন কৰিলে হল তোমালোকে বা গোটেই বছৰটো পঢ়িব পাৰিবা লাইভ ক্লাছবোৰ কৰিব পাৰিবা এতিয়া চোৱা আজি আমি অলৰেডি হেনৰিছ লৰ মই ষ্টুডেন্টখিনিয়ে ভিডিঅ' পাইছে হেনৰিছ লৰ ওপৰত আমি ডিসকাস কৰিছিলো সো হেনৰিছ লয়ে কিহৰ ৰিলেচন দিয়ে এটা প্ৰেসাৰ আৰু সলিবিলিটি প্ৰেসাৰ বাহিলে যে সলিবল হৈ যায় গ্যাস এটা লিকুইডত সেই বস্তুখিনি আমি পঢ়িছিলো তো আজি আমি পঢ়িম এটা নতুন টপিক ভেপাৰ প্ৰেসাৰ of liquid solution বা অসমীয়াত যদি কোৱা যায় ভেপাৰ প্ৰেসাৰ অসমীয়াত কোৱা হয় বাষ্পীয় চাপ বুলি সো যেতিয়া আমাৰ দুটা বস্তু লিকুইড থাকিব মিক্স কৰি দিলো ধৰি ললো পেট্ৰল আৰু কেৰোচিন দুটা কি হ'ব লিকুইড বস্তু হ'ব নাই সো তেনেকুৱা ক্ষেত্ৰতহে আমাৰ এই লটো এটা যেটো পঢ়িম আমি হেতু এপ্লিকেবল আৰু লগতে হ'ব লাগিব ভলেটাইল মানে হল উদ্দায়ী ধৰ কেৰোচিন বা পেট্ৰল আমাৰ অলপ সময় থৈ দিলে কি হয় উৰি গুচি যায় নে নাই এটা মিঠাতেল তোমালোকে ৰাতিপুৱা পেলাই থৈ গুচি যোৱাচোন এমাহ পিছত আহিলেও দেখিবা প্ৰায় সমান আছে কিন্তু অলপমান পেট্ৰল তোমালোকে পেলাই থৈ যোৱাচোন বা কেৰোচিন বা এচিটন বা তোমালোকে ইথানল দেখিবা আবেলিলে তোমালোকৰ বা এদিন ৰাতিপুৱা থৈ গলে আৰু ৰাতিলৈকে নাইকিয়া হৈ যাব উৰি যাব সো তেনেকুৱা বস্তুৰ ক্ষেত্ৰতহে এইটো পসিবল আৰু এইটোকে কোৱা হয় তোমালোকৰ এটা ফেমাস ৰুল আৰু ল আছে ৰাউলছ ল বা ৰাউলছৰ সূত্ৰ ৰাউলছ ল আৰু অসমীয়াটো কোৱা হয় ৰাউলৰ সূত্ৰ বুলি মুঠতে এটো মনত ৰাখিবা only applicable for কি volatile liquids যদি উৰি না যায় যিবোৰ ভলেটাইল নহয় সেইবোৰ বস্তুৰ কাৰণে কিন্তু এটো applicable নহব সো ইয়াতে ধৰা আমাৰ বেসিক্যালি ই আমাক কি কৈছে চোৱা অলৰেডি আমি পঢ়িছিলো যেটো আমাৰ হেনৰিছ লট কি পঢ়িছিলো যে প্ৰেসাৰ বেছিকৈ দিয়া হলে বস্তু এটা সলিবল হৈ যায় হয়নে যেতিয়া আমি প্ৰেসাৰ বেছিকৈ দিম গ্যাস এটা তাত আমাৰ কোল্ড ড্ৰিংকৰ বটলবোৰ কি হৈ যায় ধুনিয়াকৈ গৈ পেলে বস্তুটো কি হৈ যায় সোমাই যায় নে নাই সলিবল হৈ যায় সো এনেকুৱাটো আমি ইয়াতে চোৱা ই ৰাউলছ লয় আমাক কি কৈছে ডেফিনেশনটো কিতাপত লিখা ডেফিনেশনটো পাবা নোটত যেটো দিছো মই ষ্টুডেন্টক সেই নোটটো পাবই কিন্তু বস্তুটো বুজিব লাগিব তোমালোকে সো মই জাস্ট বুজাইছো চোৱা বস্তুটো ধৰি ললো দুটা কম্পোনেন্ট আছিল লিকুইড কম্পোনেন্ট এটা এ এটা বি যিকিটা উৰি যায় ধৰি ললো এটো এচিটন এটো ডাইক্লোৰোমিথেন ল্যাবৰেটৰীত আমি অৰ্গেনিক ৰিএজেন্ট ইউজ কৰো বা তেনেকুৱা ধৰণৰ সিম্পল যিবোৰ আমাৰ ধৰা কেমিক্যাল যিবোৰ মানে উৰি গুচি যায় হয় আমি এটা দুটা কম্পোনেন্ট ললো এ আৰু বি তাৰ পিছত কি কৰিলা আমি এনেকুৱা এটা ডাঙৰ কন্টেইনাৰ ললো এ আৰু বি দুইটা আমি কি কৰিলো মিক্স কৰি দিলো হল এ আৰু বি দুটা মিক্স কৰি দিয়াৰ পিছত আহিব ইয়াতে চোৱাচোন ইয়াতে আমাৰ কি কৈছো ভেপাৰ প্ৰেসাৰ বুলি কৈছো বাষ্পীয় চাপ এতিয়া চোৱা বাষ্পীয় চাপটো আমাৰ কি হ'ব বাষ্পীয় চাপটো তোমাৰ কি হ'ব যেতিয়া আমি ইয়াতে বাষ্পীয় চাপ কেতিয়া আহিব যেতিয়া আমি এটো কন্টেইনাৰটো ক্লোজ কৰি দিম ক্লোজ কৰি তলৰ পৰা আমি কি কৰিম তলৰ পৰা আমি হিট দিম একেলগে বুজি পাইছা তোমালোকে সো আমি যেতিয়া বস্তুটো হিট দিম তেতিয়াহে বাষ্পীয় চাপটো আহিব গতিকে এটা চোৱা আমাৰ এতিয়া আমি কি কৰিলো ইয়াতে আমি টেম্পারেচাৰ দিলো টেম্পারেচাৰ দিয়াৰ লগে লগে কি হ'ব
যেহেতু দুটা লিকুইড কম্পোনেন্ট আছে দুইটা কি হ'ব উৰিবলৈ আৰম্ভ কৰিব ভেপৰাইজ হ'ব হয় নাই দুইটা ভেপৰাইজ হ'ব ভেপৰাইজ মানে কি এই গেছ কিটা গৈ গৈ এই ওয়ালত চাৰিওফালৰ পৰা সদায় মনত ৰাখিবা ভেপাৰ প্ৰেছাৰটো যে অকল যে ওপৰতে খুন্দিয়াই তেনেকুৱা নহয় কিনাৰৰ ওয়ালতো খুন্দিয়াই বুজি পাইছা কিনাৰৰ ওয়ালতো খুন্দিয়াব সবতে খুন্দিয়াব সব ভেপাৰ প্ৰেছাৰ এটা ক্ৰিয়েট হ'ব বুজি পালা এখিনলৈকে তোমালোকে ভেপাৰ প্ৰেছাৰটো ক্ৰিয়েট হ'ল সব ভেপাৰবোৰে ভেপাৰ প্ৰেছাৰ বুলি কাক ক'ব যেতিয়া এটা ভেপাৰবোৰে গৈ খুন্দিয়াব কিন্তু তাৰ কাৰণে সদায় মনত ৰাখিবা আমাৰ চেম্বাৰটো কি হ'ব লাগিব ক্লোজ চেম্বাৰ হ'ব লাগিব তেতিয়াহে আমাৰ গৈ পেলাই ভেপাৰবোৰে খুন্দিয়াব হল তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি অলৰেডি হেনৰি স্লট কি পঢ়ি আহিছিলো আমি ধৰি ললো এটো এৰ কাৰণে আমি এখিনি বস্তু এ কাৰণে নিম এফালে মই বি এৰ কাৰণে নিম সো আমাৰ হেনৰিজ লৰ পৰা আমি কি পাই আহিছিলো যে এটা চোন ইয়াতে যে আমাৰ গ্যাস খিনে খুন্দিয়াব টোটাল প্ৰেসাৰটো এই সাইডৰ ওয়াল কিখনে কি কৰিব পাব কিন্তু আমি যদি কেৱল এৰ কাৰণে চাও এৰ কাৰণে কি হ'ব এটা আংশিক চাপ পামনে নাই টোটাল প্ৰেসাৰ দুইটা গ্যাসে মিলি পেলাই দুইটা গ্যাসৰ ভাবখিনে মিলি পেলাই বাষ্পীয় চাপে এটা চাপ দিব ভেপাৰ প্ৰেসাৰ দিব কিন্তু যদি ইন্ডিভিজুয়ালি অকল আমি কেৱল এক চাও এৰ চাপটোক আমি কি বুলি কম আংশিক বাষ্পীয় চাপ বা পাৰ্সিয়াল ভেপাৰ প্ৰেসাৰ সো পাৰ্সিয়াল ভেপাৰ প্ৰেসাৰটোক আমি কৈ আছো PA বুলি বুজি পাইছা পাৰ্সিয়াল ভেপাৰ প্ৰেসাৰ কৈ আছো PA আৰু ইয়াৰ বিৰ কাৰণে কি হ'ব পাৰ্সিয়াল ভেপাৰ প্ৰেসাৰটো কম PB বুলি এতিয়া আমি হেনৰিজ লক কি পাইছিলো পাৰ্সিয়াল ভেপাৰ প্ৰেসাৰ ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু মোল ফ্ৰেকশন মানে তোমাৰ মোল ফ্ৰেকশন মানে কি আছিলে মোল ভগ্নাংশ হেতু কি হয় যিমানখিনি কম্পোনেন্ট থাকিব সেই কম্পোনেন্টৰ যেটো মাস যেটো মোল ডিভাইডেড বাই টোটাল নাম্বার অফ মোল অলৰেডি আমি পঢ়ি আহিছো হেনৰি স্লট সো ইয়াত কি হ'ব PA মানে কি অকল আমি এক যেতিয়া ভাবিম কেৱল A হে গৈ খুন্দি আছে গতিকে তেনেকুৱা ক্ষেত্ৰত বাস্টাৰ যেটো মোল ফ্ৰেকশন A ৰ কাৰণে হ'বনে নাই কাৰণ A হে খুন্দি আছে গতিকে A যিমান বেছি থাকিব সিমানে কি হ'ব পাৰ্সিয়াল প্ৰেসাৰ বেছি হ'ব A যিমানে কম হ'ব পাৰ্সিয়াল প্ৰেসাৰ সিমানে কম হ'ব ঠিক তেনেকৈ পাৰ্সিয়াল প্ৰেসাৰ অফ B টু কি হ'ব ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু তোমাৰ মোল ফ্ৰেকশন অফ B এখিনলৈকে ক্লিয়াৰ সবৰে বুজি পালা দুইটা আমি অলৰেডি পঢ়ি আহিছো এতিয়া আমি প্ৰপৰ্শনেল সাইনটো অতৰাবলৈ হলে কি কৰা যায় এটা কনস্ট্যান্ট আহিব যাক আমি কোৱা হয় কি K বা হেনৰিজ ল কনস্ট্যান্ট বুলি কলো ইনটু কাই A মানে হল মোল ফ্ৰেকশন ঠিক তেনেকৈ এটো ক্ষেত্ৰত কি হ'ব PB ইকুৱেল টু K ইনটু কাই B এটো ইকুৱেশন নাম্বাৰ 1 দিলো এটো ইকুৱেশন নাম্বাৰ 2 দিলো এখিনলৈকেটো বুজিছা তোমালোকে এটো অলৰেডি আমি হেনৰিজ লত পঢ়ি আহিছো এতিয়া চোৱা তোমালোকে যদি আমি ভাবি ললো এতিয়া ইয়াতে দুটা যেহেতু দুটা কম্পোনেন্ট আছিলে A আছিলে আৰু কি আছিলে B দুটা লিকুইড মিক্সাৰ মিক্স কৰিছো আমি এবাৰ কনসিডাৰ কৰিলো ভাবি ললো যে B নাই B একদম কম আছে 0.000.1 ধৰা আছে 0.00001 কেৱল A আছে বুলি আমি মনতে এবাৰ ভাবি ললো যদিনো আছে দুইটাই কিন্তু আমি মনত ভাবিছো যে কেৱল A আছে B নাই তেনেকুৱা ক্ষেত্ৰত আমি এনেকৈ লিখিলো if only A is present আমি ভাবি ললো যে কেৱল A আছে বা যদি কেৱল A মানে প্ৰেজেন্ট থাকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰ্সিয়াল ভেপাৰ প্ৰেসাৰটো আমাৰ কি হ'ব এতিয়া চাচোন এই কাই A টো কি হ'বগে বাৰু কাই A টো কি আছিল মোল ফ্ৰেকশন আমি মোল ফ্ৰেকশন কি পাইছিলো কাই A মানে নাম্বাৰ অফ মোলস অফ A ডিভাইডেড বাই টোটাল নাম্বাৰ অফ মোল অফ B টোটাল নাম্বাৰ অফ মোলস যদি কেৱল A আছে তেনেকুৱা ক্ষেত্ৰত B নাথাকিলে আমাৰ কি হ'ব N এৰ ভ্যালু 1 মোল আহিব N এৰ ভ্যালু ইয়াতে 1 মোল আৰু B নাই বুলি ভাবিলৈছো আমি এবাৰ কনসিডাৰ কৰিছো এটো কেস হল এটো ক্ষেত্ৰত 0 হ'ব গতিকে কাই A ইকুৱেল টু কি হয় 1 হয় বুজি পাইছা সেই কাৰণে আমি কৈছো যদি কেৱল A প্ৰেজেন্ট থাকে কাই A ইকুৱেল টু 1 মই আকৌ কৈছো চা ভাবি ললো যে দুটা গ্যাস নাই কেৱল এটাহে প্ৰেজেন্ট আছে A আছে তেনেকুৱা ক্ষেত্ৰত মোল ফ্ৰেকশন নহব ইনো অকলে A আছে গতিকে কি হ'ব কাই A ইকুৱেল টু 1 হ'ব 1 মিন্স কি 100% বুজি পালা এটো এতিয়া চোৱা মই এখন মুছি দিছো ৰবা এতিয়া চোৱা যদি অকল A থাকে তেতিয়া আমাৰ ইকুৱেশন 1 ইমপ্লাই কি হ'বগে গৈ চাচোন কাই A ইকুৱেল ইয়াত 1 ফুট কৰি দিলে কি হ'ব PA ইকুৱেল টু K বা K ইকুৱেল টু PKA K ইকুৱেল টু PA বুলি কলো বুজি পাইছা K ইকুৱেল টু PA ইকুৱেশন 1 ৰ পৰা পাইছো আমি মই আকৌ এফালে লিখো K ইকুৱেল টু PA হল কিন্তু যদি আমাৰ এটো কন্ডিশনত অকল A আছে বুলি ভাবি লৈছো
এটু PA হল এটু PA হল যত আমাৰ দুইটা আছে তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হ'ব দুইটা বস্তু তোমাৰ কি হৈ যাব খেলি মেলি হ'ব নাই গতিকে আমাক এটো আমি কি কৰিলো পিওর বুলি কলো k = PA not যাক আমি পিওর মানে এটু not যেটা থাকিব জানিবা তাৰ লগত আৰু বেলেগ নাই নেগলেক্ট কৰিছো আমি অকল এটু প্ৰেজেন্ট আছে বুলি ভাবি ললো ঠিক তেনেকে if only b is present তেতিয়া কি হ'ব k = PB not অকল পিওর মানে বুলি ধৰি ললো বুজি পালা এটা ইকুৱেশ্যন 1 ত আমি a ভ্যালুটো পুট কৰি দিওছন ইকুৱেশ্যন 1 ত k = PK ভ্যালু পুট কৰিলে কি হ'ব PA = k এর ঠাইত আমি কি পুট কৰিলো PA not পুট কৰিলো ইনটু chi a বুজি পাইছা এখিনলৈকে তো তোমালকে বুজি পাইছা এটা এটো p এর কাৰণে বুজিলো এতিয়া আমি চাম pb এর কাৰণে সো ar pb k = pb not তো আমি ইকুৱেশ্যন 2 ত পুট কৰি দিলো ইকুৱেশ্যন 2 ত পুট কৰি দিলে কি হ'ব pb = k into sorry k to nahibo k er value to ami ki put korim pb not put korim so pb not into chi b hol etu equation 3 di dilu etu equation 4 diba ekdom eneke derive korba lebo tete number baba kintu etu 3 number ke ahibo ebu question 2 3 number ke kom nahe 1 number di ebu question nahe ঠিক আছে এতিয়া সোয়া partial pressure of a equal to কি পালো partial pressure of pure component of A মানে বিশুদ্ধ অৱস্থাত এর আংশিক চাপ ইনটু মোল ভগ্নাংশ বা মোল ফ্র্যাকশন ঠিক তেনেকে PB partial pressure of B বা তোমার আংশিক বাষ্পীয় চাপ B এর আংশিক বাষ্পীয় চাপ ইকুয়াল টু কি হ'ব বিশুদ্ধ অৱস্থাত B এর বাষ্পীয় চাপ ইনটু ইটস মোল ফ্র্যাকশন বা মোল ভগ্নাংশ সকলো ষ্টুডেন্টৰ মই অসমীয়া আৰু ইংলিশ একলগে মিলাই বুজাই গৈছো যাতে সকলোৰে সুবিধা হয় আৰু মোৰ কষ্টটো কমে হয় নাই ওকে সো এতিয়া আমি টোটাল ভেপাৰ প্ৰেসাৰটো উলিয়াব লাগিব তাৰ মানে এই গ্যাসখিনি যে উৰি উৰি গৈ খুন্দি আছে কিমান খুন্দি আছে টোটাল প্ৰেসাৰটো কিমান পাইছো হেতু আমি এতিয়া উলিয়াম টোটাল প্ৰেসাৰটোক আমি কি বুলি কলো বা মুঠ বাষ্পীয় চাপ কিমান হ'ব টোটাল প্ৰেসাৰ P = সকলো গ্যাসবোৰে ইন্ডিভিজুয়ালি এটা এটা গ্যাসে খুন্দিৱাটো হ'ব নাই এই রুমটোত মই এতিয়া ধৰা ৰেকৰ্ড কৰি আছো ক্লাছটো তোমালোকৰ জায়গাত বহি পেলা মোবাইলত বহি চাই আছা তোমালোকৰ রুমটোত ঢেৰ গ্যাস আছে অক্সিজেন নাইট্ৰোজেন সালফাৰ কাৰ্বন ডাই অক্সাইড সকলো গ্যাস মিলি পেলাই তোমাক প্ৰেসাৰ দি আছে সেই যিমান গুটেখিনি মিলি দিছে হেতু হল তোমাৰ মুঠ চাপ কিন্তু অকলে অক্সিজেনে কিমান দিছে নাইট্ৰোজেনে কিমান দিছে কাৰ্বন ডাই অক্সাইডে কিমান হেকিটা হল কি আংশিক চাপ গটিকে আংশিক বাষ্পীয় চাপ গটিকে আমি গুটেখিনি যোগ কৰিম এতিয়া কি আছিলে কম্পোনেন্ট দুটা হে PA plus PB গটিকে আমি PA এর ঠাইত আমি কি পাইছিলো PA not into chi A plus PB not into chi B pressure আৰু এইটোৱে একদম খুব দৰকাৰী এটো ইউজ কৰি তোমালোকৰ নিউমেৰিকেল সলভ হ'ব তোমালোকৰ ডেৰিভেশন আহিব সব আহিব একদম এনেকে কৰি পেলাই মই এখানে দুটা ভাগ কৰি দেখাইছো ইমান ধুনিয়াকে কোনেও এনেকে এৰেঞ্জ কৰি পেলাই নিদিয়ে এনেকে দুভাগ কৰি যেটা দেখাবা তোমালোকে পৰীক্ষাত এক্সামিনাৰ দেখিব পা কি ধুনিয়াকে ক্লিন এফালে এখিনি গৈ আছে এফালে বি খিনি গৈ আছে এনে তোমালোকে নম্বৰ যদি কিবা কাৰণে ভুলু কৰিছা তথাপি একদম যদি খুব মেজৰ ভুল কৰা নাই তথাপি তুমি আধা নম্বৰ বেছিকে পাবা কিন্তু কম নেপোৱা বুজি পাইছা ওকে এতিয়া সো টোটাল প্ৰেসাৰটো পালো কিন্তু এখিনিটো আমি আৰু অকমান হেৰি কৰিব পাৰো মানে সলভ কৰিব পাৰো সলভটো কেনেকৈ কৰিম মই তলত দেখাইছো সোৱা কেতিয়াবা ধৰি ললো তোমালোকক মোল ফ্র্যাকশন কাই এর ভ্যালু দিছে বিৰ ভ্যালু দিয়া নাই তেনেকুৱা ক্ষেত্ৰত কি কৰিবা বাৰু আমি কি জানো কাই এ কাই বি ইকুয়াল টু কি আছিল 1 গটিকে আমাৰ যদি কিবা এটা কম্পোনেন্ট যদি সাপোজ ধৰা মোল ফ্র্যাকশন মোল ভগ্নাংশ বিৰ দিয়া নাই তেতিয়া আমি কি কৰিব পাৰো বিৰ ঠাইত আমি কি পুট কৰিব পাৰিম 1 - কাই এ সো কাই এৰ ভ্যালুটো কোৱেশ্চনত দি দিব সো আমি এই কোৱেশ্চনটোকে আমি এনেকেও লিখিব পাৰো নে P = PA not into chi A plus partial vapor pressure of pure component of B into suppose পৰীক্ষাৰ কোৱেশ্চনটো নিউমেৰিকেল আহেটো এই কোৱেশ্চনত সো chi B ৰ ভ্যালু দিয়া নাই মোল ফ্র্যাকশন কেৱল chi A দিছে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম তোমাৰ 1 - কি পুট কৰিব পাৰো এফালে লৈ গলে আমি কি জানো এটো আমি কি জানো উই নো এটো অলৰেডি আমি পাই আহিছো হয় নাই মোল ফ্র্যাকশনত যদি পোৱা নাই আগৰ ভিডিওখিনি চাবা মোল ফ্র্যাকশন ভালকে ক্লিয়াৰ কৰি লবা তেতিয়া বুজি পাবা গটিকে এটো 1 - এফালে গুছি গল chi b সো chi b এর ঠাইত আমি কি পুট কৰিব পাৰো chi a এতিয়া চোৱাচোন
পাৰ্চিয়েল প্ৰেছাৰ কিটা তোমাক দিয়ে দিব পিওৰ যদি মোল ফ্ৰেকশন অফ এ দিছে কৈ দিছে যে টোটেল প্ৰেছাৰটো তোমালোকে ক্যালকুলেট কৰা আমাক কাই বি দৰকাৰি নাই ই কাই এ এইটো ঠাইত আমি এটো পুট কৰিব পাৰো বা যদি অকল বোলে তোমালোকক কাই বিৰ ভ্যালু দিছে তেতিয়া হলে তোমালোকে কি লিখিবা পি এ নট আৰু বিৰ ভ্যালুটো যদি দিছে তেতিয়া কি হ'ব 1 মাইনাস কাই বি পুট কৰিব পাৰো কাই এৰ ঠাইত কি পুট কৰিব 1 মাইনাস কাই বি আৰু পি বি ইনটু কি হ'ব ইনটু কাই বি সো এই কিটা তিনটা ফৰ্মুলা যদি তোমালোকে আজি বুজি পাইছা বা ভালদৰে চাই গলা বা এটো ডেৰাইভেশন আৰু নিউমেৰিকেল তোমালোকৰ একো মিছ নহয় এই ফৰ্মুলাটো ইউজ কৰি খুব আহে আৰু যদি তোমালোকে এটো নকৰা তেতিয়া হলে সব দুটা ইন্ডিভিজুয়ালি কৰি পেলাই তোমালোকে উলিয়াব পাৰিবা আশা কৰিছো খুব ভালদৰে টপিকটো বুজি পাইছা যদি পোৱা নাই তোমালোকে বেক কৰি পেলাই আকৌ চোৱা তাৰ পিছতো যদি বুজি পোৱা নাই মোক মেছেজ কৰিবা মই ডেফিনেটলি তোমালোকৰ আনসাৰ কৰিম আৰু কোনবা ষ্টুডেন্ট যি সকলে হাইড্ৰোজেন বেটছ জয়েন কৰিম ভাবা 9365206075 এটো নাম্বাৰত মোক যোগাযোগ কৰিলে তোমালোকে মই বেটছটো জয়েন হ'ব পাৰিবা অলৰেডি আমাৰ ক্লাছবোৰ হৈ আছে লাইভ ক্লাছ প্ৰায় 3টা মান ক্লাছ গল আৰু তোমাৰ এতিয়া বিহু পিছৰ পৰা কন্টিনিউ হৈ গৈ থাকিব আৰু যি সকলে ধৰা দেৰিকে জয়েন কৰিবা তোমালোকেও ৰেকৰ্ডেড ভিডিওস গুটেখিনি পাবা এই ভিডিওবোৰ মই গুটেবোৰ ওয়েবসাইটত ধুনিয়াকৈ এৰেঞ্জ কৰি থৈ দিম লগতে আমাৰ ফিজিক্সৰ ফিউজন বেটছ আৰু দীপজ্যোতি ছাৰৰ ইনফাইনাইট বেটছও চলি আছে লাইভ ক্লাছবোৰ সকলোতে তোমালোকে জয়েন কৰিব পাৰিবা ঠিক আছে পুনৰবাৰ সকলোকে বিহু শুভেচ্ছা জনাই মই ভিডিওটো এখিতে সমাপ্ত কৰিছো থ্যাংক ইউ ভেৰি মাচ ভালদৰে তোমালোকে পঢ়া শুনাবোৰ কৰি যোৱা থ্যাংক ইউ